ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ। এইবাৰ মিয়া বিচাৰি অভিযান আৰম্ভ হৈছে যোৰহাটত। যোৰহাটৰ মালৱালীৰ এটা এপাৰ্টমেণ্টৰ পৰা কেইবাগৰাকীও মিয়া শ্ৰমিকক এইবাৰ আবদ্ধ কৰিছে বীৰ লাচিত সেনাই। আৰু বীৰ লাচিত সেনাই বিচাৰি বিচাৰি অভিযান চলাইছে আৰু তাৰ পাছতেই আৰক্ষীৰ হাতত নথিপত্ৰ নথকা মিয়া শ্ৰমিকক গতাই দিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। এবাৰ যোৰহাটত মিয়া বিচাৰি অভিযান চলাইছে বীৰ লাচিত সেনাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিয়া হাতাও অভিযান অব্যাহত আছে আৰু একশ্যন মোডত এইবাৰ বীৰ লাচিত সেনা। বীৰ লাচিত সেনাই যোৰহাটৰ মালৱালীৰ এটা প্ৰান্তৰ পৰা বিচাৰি বিচাৰি মিয়াৰ বিৰুদ্ধে চলাইছে অভিযান। আৰু মিয়াৰ বিৰুদ্ধে অভিযান চলাইছে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ সদস্যই নথিপত্ৰ নথকা মিয়াক গতাই দিছে আৰক্ষীক আৰু শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা মিয়া বিচাৰি এতিয়া বীৰ লাচিত সেনাই এক প্ৰকাৰ অভিযান আৰম্ভ কৰিছে। যোৰহাটৰ মালৱালীৰ এটা এপাৰ্টমেণ্টত কৰ্মৰত হৈ আছিল সন্দেহজনক শ্ৰমিক, যাৰ নাই কোনো নথিপত্ৰ। আৰু বৈধ নথিপত্ৰ নথকা শ্ৰমিকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। গাড়ীয়ে গাড়ীয়ে ইতিমধ্যে আৰক্ষীয়ে আটক কৰি লৈ অহাৰ ভিজুৱেলছ আছে। টুইণ্ডৰ জৰিয়তে টাইমিটৰ দৰ্শকসকলক আমি কেইবাটাও দৃশ্যাংশ নথকা শ্ৰমিকক আটক কৰিছে আৰক্ষীয়ে। সেই দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো। মালৱালীৰ এটা এপাৰ্টমেণ্টত কৰ্মৰত এইসকল মিয়া শ্ৰমিকৰ কোনো বৈধ নথিপত্ৰ নাই। তেওঁলোকক বাংলাদেশী নাগৰিক বুলি দাবী কৰিছে বীৰ লাচিত সেনাই। আৰু বীৰ লাচিত সেনাই দাবী কৰাৰ পাছতে আৰক্ষী উপস্থিত হ'ল আৰু আৰক্ষী উপস্থিত হোৱাৰ পাছত আৰক্ষীয়ে ইতিমধ্যে ইজনৰ পাছত সিজনক আটক কৰিছে। দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো। এইবাৰ যোৰহাটত মিয়া হাটাও অভিযান একশ্যন মোডত বীৰ লাচিত সেনা। শেহতীয়াকৈ উজনি অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া বীৰ লাচিত সেনাকে আদি কৰি অন্যান্য জাতীয় দল সংগঠনে এই দায়িত্ব কাণ পাতি লৈছে আৰু উজনি অসমৰ পৰা মিয়া হাটাও অভিযান ইতিমধ্যে আৰম্ভ কৰিছে, যিটো বিষয়ক লৈ ৰাজ্যজুৰি এক প্ৰকাৰ তোলপাৰ লাগি আছে। তেনে পৰিপ্ৰেক্ষিতত এইবাৰ ঘটনাৰ স্থান যোৰহাটৰ মালৱালী। আৰু যোৰহাটৰ মালৱালী নামৰ এই প্ৰান্তটোত দেখিবলৈ পোৱা গ'ল এটা এপাৰ্টমেণ্টত কৰ্মৰত হৈ থকা মিয়া শ্ৰমিকক বীৰ লাচিত সেনাৰ নেতা উপস্থিত হৈছে, বীৰ লাচিত সেনাৰ সদস্যসকল উপস্থিত হৈছে আৰু এফালৰ পৰা তেওঁলোকৰ নথিপত্ৰসমূহ পৰীক্ষণ আৰম্ভ কৰিছে। আৰু যিসকলৰ বৈধ নথিপত্ৰ নাই তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়াৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাই আছো। সেইবাবে আৰক্ষী প্ৰশাসনক তেওঁলোকক জমা আটক কৰিছে ইতিমধ্যে। এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাম টাইমিটৰ দৰ্শকসকলক, য'ত বীৰ লাচিত সেনাৰ সদস্যসকল উপস্থিত হৈছে যোৰহাটৰ মালৱালীৰ এটা এপাৰ্টমেণ্টত। আৰু সেই এপাৰ্টমেণ্টত উপস্থিত হৈ যোৰহাটৰ মালৱালীত এপাৰ্টমেণ্টটোত উপস্থিত হৈ শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা লোকসকলক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। বীৰ লাচিত সেনাই ইতিমধ্যে তেওঁলোকক চিনাক্ত কৰিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তৰ এক্সক্লুচিভ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছো। আন কেইবাটাও দৃশ্যাংশ আছে, টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছো। এই দৃশ্যাংশসমূহলৈ মন কৰক, এইসমূহ মিয়া শ্ৰমিকে এই এপাৰ্টমেণ্টটোত কাম কৰি আছিল আৰু তেওঁলোকৰ বৈধ নথিপত্ৰ নথকাৰ অভিযোগ উত্থাপন হৈছে। একাধিক্ৰমে আমি টাইমিটৰ দৰ্শকসকলক দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ একাধিক্ৰমে দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এম্বিয়েন্সো আমি প্লে কৰিবলৈ চেষ্টা কৰিম। আটক কৰিছে ইতিমধ্যে। শংকিত হৈ আছে আৰু সেইবাবে আৰক্ষী প্ৰশাসনক তেওঁলোকক জমা আটক কৰিছে ইতিমধ্যে। টাইমিটৰ বাওঁফালৰ উইণ্ডত আমি এই মুহূৰ্তত যিটো দৃশ্যাংশ দেখুৱাইছো সেই দৃশ্যাংশটোৰ এম্বিয়েন্স এই মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিছো। টাইমিটৰ বাওঁফালৰ স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশটোৰ এম্বিয়েন্সটো শুনাব লাগে। এইকেইজনৰ আধাৰ কাৰ্ড নাই, এইকেইজনৰ আছে, তথাপিতো এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই।
অলপ দেৰি হ'বগৈ পাই এই দৃশ্যাংশ দেখুৱাই আছো টাইম এইটৰ দৰ্শকসকলক ইতিমধ্যে মিয়া শ্ৰমিকক বিচাৰি বিচাৰি চলিছে অভিযান আৰু মিয়া শ্ৰমিক বিচাৰি অভিযান চলাৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছো এইবাৰ ঘটনাস্থান যোৰহাটৰ মালৌৱালী আৰু যোৰহাটৰ মালৌৱালীৰ প্ৰান্তে প্ৰান্তে এতিয়া মিয়া শ্ৰমিক বিচাৰি অভিযান অব্যাহত ৰাখিছে বীৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনাই অভিযান অব্যাহত ৰখাৰ পাছতে আৰক্ষীক খবৰ দিয়া হ'ল আৰু আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ বৈধ নথি পত্ৰ নথকা লোকসকলক আটক কৰাৰ দৃশ্যাংশ বন্দী হ'ল টাইম এইটৰ কেমেৰাত এই দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰি আছো এইবাৰ যোৰহাটত মিয়া বিচাৰি অভিযান চলিছে একশ্যন মোডত বীৰ লাচিত সেনা শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা মিয়া বিচাৰি বিচাৰি এতিয়া উলিয়াইছে বীৰ লাচিত সেনাই আৰু তাৰ পাছতে ততাতৈয়াকৈ খবৰ দিছে আৰক্ষী উপস্থিত হৈছে আৰু এপাৰ্টমেণ্টে শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা সন্দেহজনক মিয়া নাগৰিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি আটক কৰিছে বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে আৰু সেই দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছো এয়া যোৰহাটৰ মালৌৱালীৰ দৃশ্যাংশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিয়া বিচাৰি অভিযান অব্যাহত ৰাখিছে জাতীয় দল সংগঠনে আৰু জাতীয় দল সংগঠনে মিয়া বিচাৰি অভিযান অব্যাহত ৰখাৰ সময়ছোৱাতে এইবাৰ দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ নেতা বীৰ লাচিত সেনাৰ লোকসকল এতিয়া অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে কেৱল বীৰ লাচিত সেনাই নহয় উজনি অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে অন্যান্য জাতীয় দল সংগঠন এতিয়া জাঙুৰ খাই উঠিছে আৰু অন্যান্য জাতীয় দল সংগঠন জাঙুৰ খাই উঠাৰ পাছত সম্প্ৰতি এতিয়া মিয়া বিচাৰি অভিযান অব্যাহত আছে তেনে পৰিপ্ৰেক্ষিতত এইবাৰ বীৰ লাচিত সেনাই অভিযানৰ স্থান হিচাপে বাছনি কৰি লৈছে যোৰহাট উজনি অসমৰ যোৰহাটৰ মালৌৱালীৰ এটা এপাৰ্টমেণ্টত সন্দেহজনক বাংলাদেশী নাগৰিকে কাম কৰি থকাৰ বাংলাদেশী শ্ৰমিকে কাম কৰি থকাৰ সন্দেহ উপজিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল এতিয়া সেইসকল শ্ৰমিকক বীৰ লাচিত সেনাৰ নেতাই বিচাৰি উলিয়াইছে আৰু তেওঁলোকৰ বৈধ নথি পত্ৰ নাই তাৰ বাবে তেওঁলোকক এতিয়া আৰক্ষীৰ হাতত চমজাই দিয়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা মিয়া শ্ৰমিকক এতিয়া বীৰ লাচিত সেনাই বিচাৰিছে আৰু বিচাৰি উলিয়াই আৰক্ষীক গতাই দিছে আৰু গাড়ীয়ে আৰক্ষীয়ে উঠাই লৈ যোৱাৰ দৃশ্যাংশ বন্দী হ'ল টাইম এইটৰ কেমেৰাত সেই দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাই আছো ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছো ৰাজ্য তুলপাৰ লগাই থকা এটা বিষয় সেয়া হৈছে মিয়া শ্ৰমিকক বিচাৰি চলা অভিযান আৰু মিয়া শ্ৰমিকক বিচাৰি চলা অভিযান আৰু মিয়া হাটাও অভিযানক লৈ এতিয়া ৰাজ্যৰ জাতীয় দল সংগঠনে এক প্ৰকাৰ ভূমিকা গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ জাতীয় দল সংগঠনে লোৱা এই ভূমিকাক লৈ সম্প্ৰতি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে চৰ্চা আৰু এই বিতৰ্কময় পৰিৱেশৰ মাজতে দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ সদস্যসকল উপস্থিত হ'ল এইবাৰ যোৰহাটৰ এটা প্ৰান্তত আৰু যোৰহাটৰ এই প্ৰান্তটোত উপস্থিত হোৱাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গ'ল মিয়া বিচাৰি অভিযান চলিছে যোৰহাটৰ মালৌৱালীৰ এটা এপাৰ্টমেণ্টৰ দৃশ্যাংশ দেখুৱাইছো নিৰ্মাণৰত এই এপাৰ্টমেণ্টটোত কৰ্মৰত হৈ থকা প্ৰতিগৰাকী শ্ৰমিকৰ ওপৰত সন্দেহ উপজিছে বীৰ লাচিত সেনাৰ আৰু তাৰ পাছত এজনকৈ তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰা হৈছে তেওঁলোকৰ সৈতে সোধ-পোছ কৰা হৈছে আৰু তাৰে ভিতৰত যিসকল শ্ৰমিকৰ বৈধ নথি পত্ৰ নাই তেওঁলোকক বাংলাদেশী নাগৰিক বুলি ইতিমধ্যে সন্দেহ ব্যক্ত কৰা হৈছে আৰু তাৰ পাছতেই ততাতৈয়াকৈ বীৰ লাচিত সেনাই খবৰ দিছে আৰক্ষী উপস্থিত হৈছে আৰু তাৰ পাছতেই আৰক্ষীয়ে গাড়ীয়ে উঠাই লৈ গৈছে এইসকল মিয়া শ্ৰমিকক এতিয়া মিয়া শ্ৰমিক মিয়া হাটাও অভিযান এক প্ৰকাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে যি অভিযানক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিৱেশে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে যোৰহাটত মিয়া বিচাৰি অভিযান চলিছে দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছো একশ্যন মোডত বীৰ লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ সমানে উজনি অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে জাতীয় দল সংগঠনে এক প্ৰকাৰ বিশেষ ভূমিকা হাতত লৈছে আৰু জাতীয় দল সংগঠনে বিশেষ ভূমিকা হাতত লোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে নাই আছে না তোৰ আছে না মোবাইল তহঁতকেইটা নাই এইটো চাই এইবিলাক সেইবোৰ পিছলে এইকেইটা তহঁতকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হেল্ল'
এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে আটক কৰিছে আছে নাই তোৰ আছে নাই মোবাইল তিনিটা পিছত হৈ আছে আৰু এইকেইটা ছটাকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ ন ক'ত আছে তহঁতৰ এতিয়া বৰুৱা চাইডলৈ লৈ যাওঁ হয় নাই এইকেইজনৰ আধাৰ কাৰ্ড নাই আৰু এইকেইজনৰ আছে তথাপিতো ভুৱা এইকেইজনৰ আছে বুলি কৈছে কিন্তু দেখুৱাব পৰা নাই পোৱা নাই এতিয়ালৈকে নাই হয় নাই আছে নাই তোৰ আছে নাই মোবাইল হা তহঁতৰকেইটা নাই এইটো চাইড পিছত যা এইকেইটা তহঁতৰকেইটা নাই ডকুমেণ্টছ আৰু এইকেইটা হ'ব গম পালোঁ